জাতীয় বিদ্যালয় শিক্ষা সংসদ চমুকৈ এছবেকৰ দ্বাৰা পৰিচালিত 2025 আৰু 2026 বৰ্ষৰ ৰাজ্যিক বৃত্তি পৰীক্ষাৰ ফলাফল অনুসৰি নগাঁও জিলাৰ বেবেজিয়াৰ আৰ্য জাতীয় বিদ্যালয়ৰ 23 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই অনুযায়ী তৃতীয় শ্ৰেণীৰ স্বপ্নীল ৰাজ চুতীয়াই 26 সংখ্যক, দেৱলীনা শৰ্মাই 29 সংখ্যক, হিহিস্মিতা শৰ্মাই 30 সংখ্যক, নন্দিনী দাসে 32 সংখ্যক, জিজ্ঞাসা বনিয়াই 38 সংখ্যক, আকাংক্ষা দেৱীয়ে 41 সংখ্যক, ৰাগিনী দাসে 42 সংখ্যক আৰু দিব্যাংগনা শৰ্মাই 47 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চতুৰ্থ শ্ৰেণীত ডিংকু কলিতাই 13 সংখ্যক, ৰাহুল সেনাপতিয়ে 16 সংখ্যক, জন্মীজনক বৰাই 29 সংখ্যক, ত্ৰিদীপ বৰাই 30 সংখ্যক, কৌশিক বৰাই 35 সংখ্যক, কুণাল আকাশ দাসে 40 সংখ্যক, জ্যোতিকমল নাথে 41 সংখ্যক, বৰ্ণিল বৰাই 43 সংখ্যক, ৰিয়ান বনিয়াই 43 সংখ্যক, ষষ্ঠ শ্ৰেণীত হিমাদ্ৰী ডেকাই 131 সংখ্যক, সপ্তম শ্ৰেণীত হিমাক্ষী ডেকাই 86 সংখ্যক, পৰিণীতা বৰাই 98 সংখ্যক, বাৰ্বী বৰাই 109 সংখ্যক, কস্তুৰিমা দাসে 115 সংখ্যক আৰু অষ্টম শ্ৰেণীত সুমিত বৰদলৈ 117 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে 2005 চনৰ 7 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ 2023 আৰু 2024 বৰ্ষত পঞ্চম শ্ৰেণীৰ পৰিণীতা বৰাই চতুৰ্থ আৰু কস্তুৰিমা দাসে ষষ্ঠ তথা 2024 আৰু 25 বৰ্ষত তৃতীয় শ্ৰেণীত ৰাহুল সেনাপতিয়ে 25 সংখ্যক, ডিংকু কলিতাই 29 সংখ্যক, চতুৰ্থ শ্ৰেণীত সিদ্ধাৰ্থ ৰমন মেধিয়ে 31 সংখ্যক তথা পঞ্চম শ্ৰেণীত হিমাংশু ডেকাই 64 সংখ্যক আৰু হিমাদ্ৰী ডেকাই 75 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক আজি বিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ।